মঞ্চৰ পৰা মোৰ আহ্বান এটাই যে সমস্যা এটা সমাধান হ'ব লাগিলে বোথ পাৰ্টি দুইটা পক্ষ চৰকাৰ আৰু সমস্যাক নেতৃত্ব দিয়া সংগঠনৰ নেতাসকল একেলগে বহি পেলাই এই বিষয়ত কিছুমান মানে কি কয় বিষয় ওলাইছে যিটো নিষ্পত্তি কৰাটো অলপ মানে প্ৰয়োজন আৰু অলপমান তাৰ কাৰণে অকণমান কি কয় এৰা ধৰা কৰিব লাগে সেইবিলাক ফাইন আউট কৰিব লাগে এইবিলাক সময়মতে কৰি গৈ থাকিলে সোনকালে সব সমস্যাৰ সমাধান হ'ব পাৰে যিটো আদিবাসী শান্তি চুক্তি ইয়াত চৰকাৰে সকলো যিখিনি পাৰিব প্ৰতিশ্ৰুতি দিছে আৰু মই ভাবো এইখিনি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো ফালৰ অসুবিধা নাই না এইটো অলৰেডি আণ্ডাৰ প্ৰচেছ জনজাতিকৰণৰ ক্ষেত্ৰত অসম চৰকাৰৰ কেবিনেট সাব কমিটিয়ে অলৰেডি মানে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত সুযোগ সুবিধাবিলাক কেনেকুৱা ধৰণৰ মানে কি কয় এইটো ঠিক কৰা হ'ব আৰু কনষ্টিটিউচনেল প্ৰটেকশ্যনটো কি ধৰণৰ কৰিব বাকি এই ক্ষেত্ৰত যাহাতে বৰ্তমানৰ জনজাতি ক্ষেত্ৰত বৰ্তমান থকা কিছুমান যিবিলাক ক্লজ আছে সেইবিলাক যাহাতে উলংঘা নহয় গতিকে এইটো লিগেল সাইডত গতিটো চাই আছে আৰু সেইখিনি যদি এটা মানে সময়ত সব বস্তু তৈয়াৰ হৈ যায় তেতিয়া সেইটো মানে গৃহ মন্ত্ৰণালয়ত পঠোৱাৰ লগে লগে এইটো পাৰ্লিয়ামেন্টত বিলটো পাছ হৈ যাব আদিবাসী এটা দিশত আগবাঢ়ি আছে বুলি কৈছে আপুনি হোৱাৰ পথত আছে নাই নিশ্চয়কৈ আজি মানে আদিবাসী ৱেলফেয়াৰ এইটো খুবেই ভাল আৰু মই ভাবো এই পৰীক্ষাৰ জৰিয়তে যিহেতু প্ৰায় 40,000 মানে আমাৰ নিবনুৱা যুৱক যুৱতী বৰ্তমানত নিবনুৱা তেওঁলোকে এমপ্লয়মেণ্ট হ'ব গতিকে ইমানখিনি পৰিবাৰ সেইটোৰ দ্বাৰা অৰ্থনৈতিকভাৱে কিছু হ'লেও অলপ মানে সকাহ পাব গতিকে ইয়াৰ খুবেই ভাল পদক্ষেপ আৰু পৰীক্ষাৰ জৰিয়তে মেৰিট বেচিছত যিহেতু দিব তাত কাৰো একো আপত্তি নাথাকে গতিকে এই প্ৰক্ৰিয়াটো খুবেই ভাল প্ৰক্ৰিয়া আৰু এনেকুৱা হৈ গৈ থাকিলে মানুহে কাৰো ওপৰত একো অভিযোগ নাথাকে নতুন কাউন্সিল হয় যিখিনি কৰিব লগা আছে ৰাজ্যৰ কাৰণে সেইখিনি কৰি আছো আমাৰ কাউন্সিল হয় ডিউটিটো হৈছে মানে চৰকাৰক জনাই দিব লাগে আৰু যিখিনি উন্নয়নৰ কাৰণে কৰিব লাগে যিখিনি পুঁজি দিছে আমি সেইখিনি সৎ ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ অলৰেডি যিখিনি অলপ চলপ ফাণ্ড পাইছে সেইখিনি কামবিলাক চলি আছে আৰু মানে ছাপ'জ এই আমাৰ APSC কোচিং এইবিলাকৰ প্ৰচেছ হৈ গৈছে আৰু নাৰ্ছিঙৰ কোচিঙৰ কাৰণে সেইবিলাকো আমি প্ৰচেছ মুঠতে আমাৰ ল'ৰা ছোৱালীবিলাক যাতে বেকাৰত ভৱিষ্যত থাকিব নোৱাৰে সকলোৱে ভৱিষ্যতৰ এটা সংস্থাপন পায় সেইটো আমি কামনা কৰিছোঁ কাউন্সিলে সেইবিলাকে বস্তু গোটেইখিনি বস্তু চিন্তা চৰ্চা কৰি আছে বা কাম কৰি আছে আৰু ভৱিষ্যত আগন্তুক দিনলৈ কাউন্সিলবিলাক আদিবাসী ৰাইজৰ হৈ কাম কৰি যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990179